আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে সকলোৱে ভালেই আছে আজি আপোনালোকৰ আগত বিদেশী সংক্ৰান্তত এটা সমস্যা বা অসমত ডি বটাৰ সমস্যাৰ বিষয়ে দুইষাৰ কথা ক'বলৈ ওলাইছো বহুদিন আগত এই সম্পৰ্কত ভিডিঅ' বনাইছিলো মাজত এনেকুৱা ধৰণৰ ভিডিঅ' বনোৱা হোৱা নাছিল কিন্তু দেখা গ'ল যে পৰিস্থিতি অনুযায়ী এটা ভিডিঅ' বনোৱাৰ প্ৰয়োজন হৈ পৰিছে কিয়নো যোৱা 2 ছেপ্টেম্বৰ তাৰিখত বৰপেটা জিলাৰ পৰা 28 জন মান বিদেশী ঘোষিত ব্যক্তিসকলক এৰেষ্ট কৰা হল এৰেষ্ট কৰি ডিটেনশন কেম্প অথবা ট্ৰানজিট কেম্পলৈ প্ৰেৰণ কৰা হল বৰ্তমান এই লোকবিলাক ওচৰৰে ডিস্ট্ৰিক্ট গোৱালপাৰা জিলাৰ ডিটেনশন কেম্প অথবা ট্ৰানজিট কেম্পত ৰখা হৈছে তাৰ ভিতৰত 9 জন আছে মহিলা মানুহ পৰিয়ালৰ লোকসকলে দাবী কৰা মতে এইসকল আসলতে বিদেশী নহয় এই লোকসকল ভাৰতৰে নাগৰিক অসমৰ বাসিন্দা গতিকে কিবা কাৰণত নামৰ ভুল সামান্য কাগজৰ বিসংগতি বয়সৰ খেলিমেলি শিফটিং অসমত গৰাখহনীয়াৰ সমস্যা এটা বিদ্যমান গতিকে এই গৰাখহনীয়াৰ ফলত লোকসকলে এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ স্থানান্তৰিত হ'ব লগা হয় সময়ে সময়ে আৰু সেই ঠাইত গৈ মানুহবিলাকে ভোটাৰ লিষ্টত নাম উঠায় গতিকে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া শিফটিং নামৰ খেলিমেলি বয়সৰ খেলিমেলি সংক্ৰান্তত এই মানুহবিলাকক বিদেশী সংক্ৰান্তত গোচৰ বনাই ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত প্ৰেৰণ কৰা হয় আৰু পৰৱৰ্তী সময়ত এইবিলাকক ডিক্লেয়াৰ্ড ফৰেনাৰ হিচাপে ঘোষণা কৰা হয় আৰু পৰৱৰ্তী সময়ত অসম পুলিচে গ্ৰেপ্তাৰ কৰি ডিটেনশন অথবা ট্ৰানজিট কেম্পত ৰাখিছে এতিয়া কথাটো হ'ল যে বিধানসভাত দিয়া তথ্য অনুসৰি অসম চৰকাৰৰ গৃহ বিভাগে যে অসমত 1,19,570টা ডি বটাৰ গোচৰ আছে তাৰ ভিতৰত 54,411 জন মানুহক বিদেশী হিচাপে ঘোষণা কৰা হৈছে গতিকে অসমত দেখা গৈছে যে বৰ্তমান 54,411 জন ঘোষিত বিদেশী লোক আছে বেছিভাগ এই লোকসকল হৈছে বেংগলী স্পিকিং মুছলিম কমিউনিটি পিপল গতিকে দেখা গৈছে যে অসমত ডি বটাৰ সমস্যা দীৰ্ঘদিনৰ পৰাই ৰৈ আছে গতিকে এই ক্ষেত্ৰত সমস্যাটো সমাধান নহল অসম আন্দোলন হল পৰৱৰ্তী সময়ত বিভিন্ন আন্দোলন হল অসমত কিন্তু দেখা গ'ল তাৰ পিছত IMDT এক্ট বনোৱা হল তাৰ পিছত IMDT এক্টখন বাতিল কৰা হল বহুতো মানুহৰ ঘৰ বাৰী মানুহ নিহত হ'ব লগা হল অসমত কিন্তু এই ডি বটাৰ সমস্যাটো দীৰ্ঘদিনৰ বাবে ৰৈ থাকিল ডি বটাৰ সমস্যা লৈ বহুতো মানুহে আন্দোলন কৰিলে অসম আন্দোলন বিদেশী খেদা আন্দোলন তাৰ পিছত বহুতো ৰাজনৈতিক দলৰ সৃষ্টি হল আৰু দেখা গ'ল যে আন্দোলনৰ লগত জড়িত লোকসকলে পৰৱৰ্তী সময়ত ৰাজনীতিত চামিল হৈ নেতা হল ৰাজ্যৰ মুখ্যমন্ত্ৰী হল MLA তাৰ পিছত সাংসদ হল আৰু কিছুমান লোক পুলিচ বিভাগত আৰু কিছুমান লোক বিচাৰ বিভাগত বিভিন্ন পদত এতিয়া নিয়োজিত হৈ আছে গতিকে দেখা গ'ল যে এইটো এটা ৰাজনৈতিক ইস্যু এই ৰাজনৈতিক ইস্যুটো বনাই বিভিন্ন লোকে ৰাজনীতি কৰি আছে দেশখন শাসন কৰি আছে বিচাৰ ব্যৱস্থাত চামিল হৈছে আৰু প্ৰশাসন ব্যৱস্থাটো চামিল হৈছে কিন্তু এই দীৰ্ঘদিনীয়া বিদেশী সমস্যাটো এতিয়াও সমাধান নহয় মানে এনেকৈ ৰৈ আছে আৰু ভুক্তভোগী অকল দুখীয়া মানুহবিলাকে ভুক্তভোগী হৈ আছে পৰৱৰ্তী সময়ত এইবোৰ বিচাৰ কৰিবৰ কাৰণে অসমত 200 ফৰেনাৰ্ছ ট্ৰাইব্যুনেল স্থাপন কৰা হ'ল আৰু বৰ্তমান দেখা গৈছে যে এই 200 ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত গোচৰৰ সংখ্যা একেবাৰে কম গতিকে অলপ কেইটা গোচৰ কিছুমান ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত ৰৈ আছে আৰু অসম চৰকাৰৰ ফালৰ পৰা বৃহৎ পৰিমাণৰ পুঁজি এই অফিচাৰবিলাকক দৰমহা দিয়া হৈছে ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ মেম্বাৰসকলক কিন্তু দেখা গৈছে যে অসম চৰকাৰৰ বৃহৎ এটা ধনৰ পৰিমাণ লোকচান হৈ আছে এতিয়া আহিছো যে কেন্দ্ৰীয় চৰকাৰ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী সাহেব আৰু গৃহমন্ত্ৰী শ্ৰী অমিত শাহ ডাঙৰীয়া গতিকে ব্ৰিটিছে বনোৱা 3খনমান আইন মানে ব্ৰিটিছৰ সময়ত এই আইনবোৰ বনোৱা হৈছিল আৰু সেই আইনবোৰ পৰৱৰ্তী সময়ত ভাৰতবৰ্ষত মানে প্ৰচলন হৈ আছিল ভাৰতীয় দণ্ডবিধি 1860 ভাৰতীয় সাক্ষ্য আইন 1872 পৰৱৰ্তী সময়ত বিজেপি চৰকাৰে ভাবিলে যে ব্ৰিটিছে বনোৱা আইনখন আমি এতিয়া নামানো আমি নচলো গতিকে ভাৰতৰ বাবে নতুন আইন বনোৱা হওক গতিকে ভাৰতীয় ন্যায় সংহিতা 2023 ভাৰতীয় সাক্ষ্য অধিনিয়ম 2023 বনোৱা হল ব্ৰিটিছে বনোৱা আইনখন মানে
বাতিল কৰি নতুনকৈ আইন বনোৱা হ'ল। গতিকে এই ক্ষেত্ৰত মই ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে এই 28জন মানুহক যে বিদেশী সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা হ'ল, এই মানুহবিলাকক ব্ৰিটিছে বনোৱা আইনখনৰ দ্বাৰাই বিচাৰ কৰা হৈছিল। এই ব্ৰিটিছে বনোৱা আইনখন হৈছে ফৰেনাৰ্ছ এক্ট 1946। ভাৰতবৰ্ষ স্বাধীন হ'ল 1947 চনৰ 15 আগষ্টত। গতিকে 47 চনৰ আগৰ এখন ব্ৰিটিছে বনোৱা আইন, দ্য ফৰেনাৰ্ছ এক্ট 1946। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছসকলে ভাৰতত কিছুমান বিদেশী লোকৰ আগমন ঘটিছিল, যেনেকুৱা জাপান, চাইনা, অষ্ট্ৰেলিয়া, পৰ্তুগীজ, ফ্ৰেন্স। এই বিদেশী ৰাষ্ট্ৰৰ পৰা কিছুমান লোক ভাৰতত আহিছিল দ্বিতীয় বিশ্বযুদ্ধৰ আগত বা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত। গতিকে এই লোকসকলক, যেনেকুৱা জাপান, চাইনা, অষ্ট্ৰেলিয়া, পৰ্তুগীজ, ফ্ৰেন্স, এই লোকসকলক চিনাক্ত কৰিবৰ কাৰণে তেতিয়া ব্ৰিটিছ গভৰ্ণমেণ্টে ভাৰতৰ বাবে এখন আইন বনাইছিল, ফৰেনাৰ্ছ এক্ট 1946, যিহেতু ব্ৰিটিছসকলে তেতিয়া ভাৰত শাসন কৰিছিল। গতিকে সেই ব্ৰিটিছে বনোৱা 1946 চনৰ আইনখনৰ জৰিয়তে বৰ্তমান অসমৰ ডিভোটাৰ বিদেশী সমস্যা সংক্ৰান্তৰ সমস্যাটোৰ বিচাৰ কৰা হয়। গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আহ্বান জনাইছোঁ, আপুনি যিহেতু ভাৰতীয় দণ্ডবিধি আইন, ভাৰতীয় সাক্ষ্য অধিনিয়ম, ক্ৰিমিনেল প্ৰচিডিউৰ কোড এইবোৰ ব্ৰিটিছে বনাইছিল, এইবোৰ যদি আপোনালোকে বাতিল কৰিব পাৰিলে, গতিকে ব্ৰিটিছে বনোৱা 1946 চনৰ বিদেশী আইনখনো বাতিল কৰিব লাগে। আৰু এই বিদেশী আইনৰ অধীনত তেতিয়া মানে আনডিভাইডেড ইণ্ডিয়া, ভাৰত, পাকিস্তান, বাংলাদেশ একেলগে আছিল। গতিকে পৰৱৰ্তী সময়ত 3খন দেশৰ সৃষ্টি হ'ল, ৰাষ্ট্ৰৰ সৃষ্টি হ'ল। গতিকে অসমত থকা মুছলিমসকলক এই বিদেশী আইন 1946 চনৰ আইনখনৰ জৰিয়তে ডিভোটাৰ সংক্ৰান্তত সেইবোৰ বিচাৰ চলি আছে। আৰু সৰু সুৰা ভুলৰ নামৰ, তাৰপিছত বয়সৰ শ্বিফটিঙৰ খেলিমেলিত মুছলমান লোকসকলক বিদেশী বনোৱা হৈ আছে। পৰিয়ালৰ লোকসকলে দাবী কৰিছে এইবোৰ আচলতে বিদেশী নহয়। ময়ো জানো, যিহেতু মই গোৱালপাৰাৰ বাসিন্দা, অসমৰ বাসিন্দা। গতিকে এইবোৰ ডিভোটাৰ গোচৰ সংক্ৰান্তত অলপ এক্সপিৰিয়েঞ্চ গেইন কৰিছোঁ। গতিকে এই লোকসকল আচলতে বিদেশী নহয়। গতিকে যদি বিদেশী বুলি ঘোষণা কৰা হৈছে, কিন্তু ইয়াৰ আগত অনাৰেবল সুপ্ৰিম কোৰ্টে সৰ্বানন্দ সোণোৱাল ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া গোচৰত এটা আদেশ, এটা অৰ্ডাৰ পাছ কৰিছে যে এডিকুৱেট কেয়াৰ শুড বি টেকেন টু সি দ্যাট নো জেনুইন চিটিজেন অফ ইণ্ডিয়া ইজ থ্ৰন আউট অফ দ্য কাণ্ট্ৰি। পৰ্যাপ্ত পৰিমাণৰ পৰীক্ষণ কৰাৰ প্ৰয়োজন, কিয়নো এজন দেশৰ মানুহক যাতে মানে বিদেশলৈ মানে বিদেশী হিচাপে ঘোষণা কৰি ৰাষ্ট্ৰৰ বাহিৰত যাতে পঠোৱা নহয়। গতিকে এই ক্ষেত্ৰত যথেষ্ট সচেতনতাৰ, যথেষ্ট পৰীক্ষণৰ প্ৰয়োজন। গতিকে অনাৰেবল সুপ্ৰিম কোৰ্টৰ সেই জাজমেণ্টৰ মানিব লাগে। আমি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছোঁ, আপোনালোকে ফৰেনাৰ্ছ এক্ট 1946 আইনখন বাতিল কৰিব লাগে আৰু এই বিদেশী সমস্যা, ডিভোটাৰৰ সমস্যাটো অসমৰ পৰা একেবাৰে চিৰদিনৰ বাবে বিলুপ্ত কৰিব লাগে। আৰু দেখা গৈছে যে এই ডিভোটাৰ সমস্যালৈ বহুত সময়ত বিভিন্ন মানুহে ৰাজনীতি কৰি আছে। অসমত এই সংক্ৰান্তত AIUDF এটা ৰাজনৈতিক দল সৃষ্টি হয় 2005 চনৰ সেইপিনে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ নেতৃত্বত। পৰৱৰ্তী সময়ত ইলেকশ্যনত জিকি 16জন MLA অনাৰেবল গুৱাহাটী হাইকোৰ্টত এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন PIL নম্বৰ 47/2011 এটা পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন ফাইল কৰিছিল ডিভোটাৰ গোচৰ সংক্ৰান্তত। কিন্তু পৰৱৰ্তী সময়ত 26/9/2011 তাৰিখত এই ডিভোটাৰ গোচৰটো হিয়াৰিং চলি থকা অৱস্থাত উইথড্ৰ কৰে। গতিকে দেখা গ'ল যে এই ডিভোটাৰ সংক্ৰান্তত AIUDF দলে মুছলমান লোকসকলৰ সৈতে চৰম প্ৰতাৰণা কৰিছে। আৰু কংগ্ৰেছ দল অসমত 15 বছৰ শাসন কৰিলে, কিন্তু এই ডিভোটাৰ সমস্যাটো চিৰদিনৰ বাবে সমাধান নকৰিলে। আৰু পৰৱৰ্তী সময়ত অসম চৰকাৰৰ বহুতো নেতা মন্ত্ৰীসকলে মন্ত্ৰী হ'ল, শাসনৰ গাদীত বহিলে, কিন্তু মুছলমান লোকসকলৰ সমস্যা, ডিভোটাৰ সমস্যা, নাগৰিকত্বৰ সমস্যাটো কেতিয়াও সমাধান নকৰিলে। এতিয়া আহিছোঁ, যিহেতু দেখা গ'ল যে কোনো ৰাজনৈতিক দল, কোনো সংগঠনেই এই অসমৰ মুছলমান লোকসকলৰ ৰাজনৈতিক এটা ডাঙৰ এটা সমস্যা, নাগৰিকত্বৰ সমস্যাটো সমাধান নকৰিলে। আমাৰ এটা ছাজেশ্যন
আমাৰ কেপাচিটি নাই, আমাৰ তেনেকুৱা ধৰণৰ মানে সাৰ্থকতা নাই। গতিকে এটা অনুৰোধ জনাইছোঁ অসমৰ মুছলমান লোকসকলক, বিশিষ্ট ব্যক্তিসকলক, আৰশ্বাদ মাদানী চাহাব, জমিয়ত উলামাৰ চেয়াৰমেন, তাৰপিছত বদৰুদ্দিন আজমল, চিৰাজউদ্দিন আজমল ডাঙৰীয়া, তাৰপিছত মুস্তাক আনফৰ চাহাবলৈ আমি অনুৰোধ জনাইছোঁ, বা অসমৰ যিমান সংখ্যালঘু MLA হল সকলোকে আমি অনুৰোধ জনাইছোঁ যে এই অসমৰ মুছলমান লোকসকলৰ নাগৰিকত্বৰ সমস্যা, ডি ভোটাৰ সমস্যাটো চিৰদিনৰ বাবে সমাধান কৰিবৰ কাৰণে আপোনালোকে 100 ফৰেনাৰ্ছ ডিক্লেয়াৰ্ড হোৱা জাজমেণ্টবোৰ উঠাই, ছাফিচিয়েণ্ট ডকুমেণ্টছবোৰ উঠাই অনাৰেবল সুপ্ৰিম কোৰ্ট অথবা গুৱাহাটী হাইকোৰ্টত এটা পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন, ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিব লাগে। আৰু জেনুইন মানুহক যে ফৰেনাৰ বনোৱা হৈ আছে আৰু ইন দ্য নেম অফ চিটিজেনশ্বিপ, নাগৰিকত্বৰ নামত যে মুছলিম লোকসকলক হাৰাশাস্তি কৰা হৈ আছে, এই সংক্ৰান্তত অনাৰেবল গুৱাহাটী হাইকোৰ্ট অথবা সুপ্ৰিম কোৰ্টত ৰিট পিটিশ্যন দাখিল কৰি চিৰদিনৰভাৱে এই সমস্যাটো সমাধান কৰিব লাগে। যাৰ কাৰণে মিনিমাম 100 জাজমেণ্টছ মানে কালেকশ্যন কৰিব লাগে। আমি সহায় কৰিম আৰু বিভিন্ন লোকে সহায় কৰিব। গতিকে 100 জাজমেণ্টছ কালেকশ্যন কৰি গুৱাহাটী হাইকোৰ্ট অথবা সুপ্ৰিম কোৰ্টত PIL দাখিল কৰি এই সমস্যাটো চিৰদিনৰ বাবে সমাধান কৰিব লাগে। আৰু অসমৰ মুছলমান লোকসকলক এটা ভাল এটা আইনী সাহায্য, ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিবলৈ কিছুমান বিশিষ্ট ব্যক্তিসকলৰ নাম লৈছোঁ, অনুৰোধ জনাইছোঁ। এই সমস্যাটো আপোনালোকে চিৰদিনৰ বাবে সমাধান কৰক। যেনেকুৱা AIUDF দলে অসমৰ মুছলমানৰ লোকসকলৰ লগত প্ৰতাৰণা কৰিছে, গতিকে এনেকুৱা ধৰণৰ প্ৰতাৰণা যাতে আৰু দ্বিতীয়বাৰ নহয়, ৰাজনৈতিক সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি সদৌ-শেষত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ বিশিষ্ট কেইজনমান ধনী ব্যক্তিলৈ আৰু মাইনৰিটি MLA সকলকো অনুৰোধ জনাইছোঁ, আপোনালোকে ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰি দিব যাতে মানুহৰ উপকাৰ হয়। আৰু যিবিলাক মানুহৰ নাম লৈছোঁ এই মানুহবিলাকৰ ওচৰত যাতে ভিডিঅ'টো আপোনালোকে পहुঁচাই দিব পাৰে, তাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। শুভৰাত্ৰি। জয় আই অসম।